অভিনেত্ৰী বৰষাৰাণী বিষয়ে ক'লে হঠাতে দেখা আৰু শুনাৰ লগে লগেই বহু সময়লৈকে আচৰিত হৈ গৈছিলোঁ। বুকুত এটা কঁপনি হৈ গৈছিল। প্ৰকৃততে বৰষাৰাণী বিষয়াৰ কি হৈছে সবিশেষ জানিবলৈ ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কিবা স্বাস্থ্যজনিত সমস্যা হৈছে নেকি? কিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ বুকু কঁপি উঠিছিল? আচলতে বৰষাৰাণী বিষয়াৰ একো স্বাস্থ্যজনিত সমস্যা নাই হোৱা। আমিও অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ সদায় সুস্থ শৰীৰ ভগৱানৰ ওচৰত হৈ থাকক তাৰেই প্ৰাৰ্থনা নিবেদন কৰিছোঁ। প্ৰকৃত ঘটনাটো হ'ল যে বিশিষ্ট স্বৰ্গীয় কণ্ঠশিল্পী ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াৰ কণ্ঠত ৰাংঢালী 2024 এলবামটো মুকলি হ'ল আৰু অভিনেত্ৰী বৰষাৰাণী বিষয়াই কয় যে হুবহু ভিতালী দাসৰ কণ্ঠই যেন লাগিছে তেওঁৰ কন্যাৰ কণ্ঠত আৰু কৈছে যে গানটো শুনি থাকোঁতে ভিতালী বাক দেখা পাই গৈছোঁ। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষাৰাণী বিষয়াই ৰাংঢালী 2024 সেই জনপ্ৰিয় পুৰণি ৰাংঢালী এলবামটো আকৌ নতুনকৈ উলিয়াইছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া আৰু ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপে। আৰু এই গীতটো শুনাৰ লগে লগে ভিতালী বাৰ স্মৃতিয়ে আমনি কৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াক আৰু কৈছে যে গীতটো শুনাৰ লগে লগে আৰু ভিডিঅ'টো দেখা পাই আচৰিত হৈ পৰিছে। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকেও চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব।